মোৰ নাম প্ৰিয়া আৰু ঘৰত সকলোৱে মোক প্ৰিয়া বুলিয়েই মাতে। আমি মাত্ৰ দুজনী ভনী আছিলোঁ। মোৰ ডাঙৰ ভনী কাব্যাৰ ইতিমধ্যে বিয়া হৈ গৈছিল। মোৰ চেহেৰাটো দেখিবলৈ বহুত ধুনীয়া আৰু সেইবাবেই মোৰ ভিনদেউৱে মোৰ প্ৰেমত পৰিছিল। মোৰ বাইদেউ দেখিবলৈ বহুত ধুনীয়া আছিল, কিন্তু কথাতেই কয় নহয়, ঘৰৰ কুকুৰাটো দালি ভাতৰ দৰে লাগে। সেইটো সময়ত মোৰ বয়স হৈছিল 21 বছৰ, কিন্তু মোৰ উচ্চতা বেছি নাছিল। মই দেউতাতকৈ অলপ ওখ আছিলোঁ, কিন্তু মোৰ শৰীৰটো ঠিকেই আছিল। মোৰ দেউতা, মা আৰু মই আমি গাঁৱতে বাস কৰিছিলোঁ আৰু মোৰ বাইদেৱে চহৰত বাস কৰিছিল, কাৰণ ভিনদেউৱে আগতে শ্বেয়াৰ মাৰ্কেট আৰু ট্ৰেডিং আৰু তেনেকুৱা ধৰণৰ কিবা কাম কৰিছিল। মই ভিনদেউৰ লগত ফোনত বহুত কথা পাতিছিলোঁ আৰু তেওঁ মোৰ বাইদেউৰ লগত কৰা সকলো কথা মোক কৈছিল। তেওঁৰ লগত কথা পাতি মোৰো বৰ ভাল লাগিবলৈ ধৰিছিল। কেতিয়াবা কেতিয়াবা ভিডিঅ' কল কৰিবলৈ তেওঁ জোৰ দি কৈছিল যে মই তোমাৰ চেহেৰাটো চাবলৈ বিচাৰোঁ। মোৰ এতিয়া তেনেকৈ কথা পাতিবলৈ দ্বিধাবোধ হোৱাৰ বাবে মই তেওঁৰ লগত ভিডিঅ' কলত কথা পতা নাছিলোঁ। কিন্তু ভিনদেউৱে ফোনত মোক প্ৰায় উত্তেজিত কৰিবৰ বাবে তেওঁৰ সেই প্ৰাইভেট পাৰ্টছবিলাক মোক দৰ্শন কৰাইছিল। তেওঁ কৈছিল, একো নহয় প্ৰিয়া, তুমি বৰ লাজ কৰা। তোমাৰ বাইদেউক চোৱা, তাই দৈনন্দিন মোৰ এই বস্তুটো পূজা কৰে। তাৰপিছত মই হাঁহি হাঁহি ক'লোঁ যে এইবোৰ বন্ধ কৰক ভিনদেউ, আপুনিও যে কিছুমান কথা কয় আৰু। কিন্তু আচল কথা ক'বলৈ গ'লে ময়ো মোৰ পূজা তেওঁৰ দ্বাৰা সম্পূৰ্ণ কৰিবলৈ মন গ'ল, কিন্তু মই কি কৰিব পাৰিম, সেইবাবেই মই ফোনটো বিচ্ছিন্ন কৰি দিছিলোঁ। এবাৰ আকৌ ভিনদেউৱে মোক ফোনত জোৰ দি সুধিলে যে প্ৰিয়া, তোমাৰ বাৰু বিয়া পাতিবলৈ মন নাযায় নেকি? তাৰপিছত মই ভিনদেউক ক'লোঁ যে মোৰো মন যায় ভিনদেউ বিয়া পাতিবলৈ। তেতিয়া ভিনদেউৱে ক'লে যে যদি তুমি বিচৰা তেনেহ'লে মই তোমাৰ ইচ্ছা পূৰণ কৰিবলৈ পাৰিম। তেতিয়া মই ক'লোঁ যে নাই ভিনদেউ, কিন্তু মই এতিয়াই বিয়া কৰাব নিবিচাৰোঁ। তেতিয়া ভিনদেউৱে ক'লে যে আৰে মোৰ মৰমৰ খোলখালী, কোনেনো তোমাক বিয়াৰ কথা কৈছে? যদি তুমি বিচৰা মই তোমাক বিয়া নোহোৱাকৈ সেই সুখকণ দিবলৈ বিচাৰোঁ। তেতিয়া মই ভিনদেউক ক'লোঁ যে যদি তেনেকুৱা হয় তেন্তে মই ভাবি চাম আৰু আপোনাক জনাম। পিছদিনা ভিনদেউৱে মোক ফোন কৰি সুধিলে, কি হ'ল প্ৰিয়া, তুমি মোক একো নক'লা যে? তেতিয়া মই ক'লোঁ, ভিনদেউ মোৰো মন যায়, কিন্তু আপুনি যে মোৰ ভিনদেউ হয়। আৰু ইফালে যদিহে বাইদেৱে গম পায় তেতিয়া তেওঁৰ বহুত খং উঠিব। তেতিয়া ভিনদেউৱে ক'লে যে প্ৰিয়া, তুমি ইমান ভয় নকৰিবা, একো নহয়। মই কাইলৈ তোমাৰ গাঁৱলৈ আহি আছোঁ, তুমি মাথো সাজু হৈ থাকিবা। তেতিয়া মই ভিনদেউক ক'লোঁ যে ভিনদেউ, মই অহাকালি ইয়াত নাথাকিম, গতিকে আপুনি সন্ধিয়া আহিব নালাগে। তাৰপিছত তেওঁ মোৰ কথাটো মিছা বুলি ভাবিছে বুলি মই আকৌ ভিনদেউক ফোন কৰি ক'লোঁ যে ভিনদেউ, মই সঁচা কথা কৈছোঁ, কাইলৈ আপুনি আহিব নালাগে। কিন্তু ভিনদেউৱে ক'লে যে মই ইতিমধ্যে মোৰ সিদ্ধান্তটো লৈ পেলাইছোঁ আৰু মই আহিমেই। ভিনদেউক এতিয়া মই বহুত অনুৰোধ কৰিছিলোঁ, কিন্তু তেওঁ মান্তি নহ'ল। ৰাতিপুৱা 10 বজাত গাড়ীখন লৈ ভিনদেউ আমাৰ ঘৰলৈ বুলি আহিছিল। দেউতা আৰু মাও ঘৰত আছিল আৰু ভিনদেউৱে সিহঁতৰ লগত বহি কথা পাতি আছিল আৰু তেওঁ বাহানা এটা বনাই কৈছিল যে মই ইয়ালৈ কিবা এটা কামৰ বাবে আহিছিলোঁ আৰু গতিকে ভাবিলোঁ এবাৰ আপোনালোকৰ ঘৰখনত সোমাই যাওঁ বুলি। মই এতিয়া পাকঘৰত ৰন্ধা বঢ়া কৰি আছিলোঁ আৰু অলপ পিছতে ভিনদেউ পোনে পোনে পাকঘৰলৈ আহিল আৰু তেওঁ মোৰ দুপট্টাখন জোৰেৰে টানি ক'লে, কেনে আছা মৰমৰ খোলখালী? ফোনত দেখোন তুমি বাৰে বাৰে কৈছিলা যে আহিব নালাগে, কিন্তু এতিয়া তুমি কাৰ বাবে ইমান সাজি কাচি আছা? তাৰপিছত মই জোৰেৰে চিঞৰি ক'লোঁ, এৰি দিয়ক ভিনদেউ, এৰি দিয়ক মোক। আপোনাক মই ইমান মানা কৰিছিলোঁ নাহিবলৈ, কিন্তু তথাপিও আপুনি আহি গ'ল। আপুনি কি মোৰ বাইদেউৰ লগত সন্তুষ্ট নহয় নেকি, যাৰ বাবে সদায় মোৰ পিছত লাগি থাকে? তেতিয়া ভিনদেউৱে ক'লে যে আজি তোমাক বৰ খঙাল যেন লাগিছে, তোমাৰ খংটো শান্ত কৰি দিওঁ আহা। ইয়াৰ পিছতে তেওঁ সোণৰ ব্ৰেচলেট এটা উলিয়াই মোৰ ডিঙিত পিন্ধাই দিছিল। ব্ৰেচলেটটো সঁচাকৈ ধুনীয়া আছিল। তেতিয়া মই ভিনদেউক সুধিলোঁ যে ইয়াৰ কি প্ৰয়োজন আছিল। তেওঁ ক'লে যে এয়া মাথো মোৰ মৰমৰ খোলখালীৰ বাবে এটা সৰু উপহাৰ, কেনে লাগিছে কোৱাচোন? মই এতিয়া হাঁহি এটা মাৰি ক'লোঁ, বৰ ধুনীয়া লাগিছে ভিনদেউ, কিন্তু নাভাবিব যে ইয়াৰ বিনিময়ত ময়ো আপোনাক। তেতিয়া লগে লগে ভিনদেউৱে ক'লে যে আৰে নহয় প্ৰিয়া, মোৰ মাথো মন গৈছিল সেইবাবেহে তোমাৰ বাবে আনিলোঁ মই। সঁচা কথাটো ক'বলৈ গ'লে এইটো তোমাৰ ডিঙিত বৰ ধুনীয়া লাগিছে, তোমাক একদম ৰাজকুমাৰীৰ দৰে দেখা গৈছে। তেতিয়া মই ক'লোঁ, যথেষ্ট হ'ল ভিনদেউ, ইয়াতকৈ আৰু বেছি একোৱেই নক'বা তুমি। মোক এতিয়া আপুনি বেছিকৈ পতিয়ন নিয়াৰ কোনো প্ৰয়োজন নাই, মই সকলোবিলাক বুজি পাওঁ। ইয়াৰ পিছত মই সকলোৰে বাবে খাদ্য পৰিৱেশন কৰিলোঁ। ভিনদেউ ভোকত আহিছিল, গতিকে তেওঁ আমাৰ লগত খাই কথা পাতিবলৈ ধৰিলে। মই ভাবিছিলোঁ যে ভিনদেউ এতিয়াই যাবগৈ চাগে, গতিকে মই কনফাৰ্ম কৰিবলৈ চেষ্টা কৰিছিলোঁ। মই ধেমালিতে সুধিলোঁ, আপুনি আজি ইয়াত নাথাকে কিয়? তেতিয়া ভিনদেউৱে ক'লে যে কোনে ক'লে মই যাম বুলি?
মই কাইলৈ ৰাতিপুৱাহে যাম। যদিহে তোমালোকৰ কিবা অসুবিধা হৈছে তেন্তে মই এতিয়াই ইয়াৰ পৰা গুচি যাম। তেতিয়া দেউতাই ক'লে যে নাই নাই, তাই তোমাক এনেই ধেমালি কৰিছে। দেউতাই মোক ধমকি দিলে। খাদ্য খোৱাৰ পিছত ভিনদেউৱে অতিথিশালাত জিৰণি ল'বলৈ ধৰিছিল। আৰু এনেকৈ খোৱা বোৱাৰ পিছত মা আৰু দেউতাই পথাৰলৈ বুলি গ'ল, কাৰণ আমাৰ পথাৰত ধান ৰোপণ কৰা হৈছিল। ময়ো দেউতাৰ লগত পথাৰলৈ যাবলৈ বিচাৰিছিলোঁ, কাৰণ মই জানিছিলোঁ যে যদি মই ঘৰত থাকোঁ তেতিয়া ভিনদেউৱে মোক অতি সহজে তেওঁৰ নিজৰ কামনাবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰিব। গতিকে দেউতাক বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যে, কিন্তু দেউতাই একেবাৰে মান্তি নহ'ল। দেউতাই ক'লে যদি তুমিও যদি আমাৰ লগত যোৱা তেতিয়াহ'লে জোঁৱাই ঘৰত অকলে কেনেকৈ থাকিব, সেইবাবে তুমি আজি ঘৰতেই থাকা। দেউতাৰ পৰা এইখিনি কথা শুনি ভিনদেউ বহুত সুখী হৈ পৰিছিল, কাৰণ এতিয়া গোটেই দুপৰীয়াটো আমাক অশান্তি দিব পৰা কোনো ঘৰত মানুহেই নাছিল। ইয়াৰ পিছত মই পাকঘৰৰ কাম শেষ কৰিবলৈ ধৰিলোঁ। মা দেউতা ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে ভিনদেউ মোৰ পিছে পিছে পাকঘৰলৈ আহিল আৰু তেওঁ মোক ধৰি অতিথিশালালৈ লৈ গ'ল। মই নিজকে মুক্ত কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ একেবাৰে মান্তি নহ'ল। মোক ৰুমলৈ নি বিচনাত বহিবলৈ দি নিজেও বহিছিল আৰু মোক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে প্লিজ তুমি এতিয়া মান্তি হোৱা। ভিনদেউক বহি থকা দেখি মোৰো ভাল লগা নাছিল। সঁচা কথা ক'বলৈ গ'লে এতিয়া ভিনদেউৰ পৰা মই একেবাৰে অস্থিৰ অনুভৱ কৰিছিলোঁ। তেতিয়া ভিনদেউৱে মোক ক'লে যে কোনো চিন্তা নকৰিবা প্ৰিয়া, এই সকলোবোৰ একেবাৰে নৰ্মেল হয়। প্ৰথমবাৰ সকলোৰে লগত এনেকুৱাই হয়, আৰু যিয়েই নহওক তুমি নাৰ্ভাছ হ'লে তোমাক আৰু বেছি ধুনীয়া দেখা যায়। এইবিলাক কথা চিন্তা কৰি এতিয়া মোৰ কপালত ঘাম বিৰিঙি উঠিছিল। তাৰপিছত যেতিয়া মোৰ ওচৰলৈ আহি ভিনদেউৱে প্ৰেম নিবেদন কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই কাব্যা বাইদেউৰ ফোন আহিল, কিন্তু ভিনদেউৱে লগে লগে ফোনটো বিচ্ছিন্ন কৰি দিছিল। তাৰপিছত আকৌ কাব্যা বাইদেউৰ ফোন আহিল। ভিনদেউৱে আকৌ ফোনটো কাটিবলৈ ওলাইছিলহে, তেতিয়া মই তেওঁৰ হাতৰ পৰা লগে লগে ফোনটো তুলি লৈছিলোঁ। ফোনটো তুলি লোৱাৰ লগে লগে সিফালৰ পৰা বাইদেউৱে কৈছিল যে কি হৈছে অৰ্ণৱ, ফোনটো তুমি কিয় ৰিচিভ কৰা নাই? তাৰপিছত মই উত্তৰ দিলোঁ, বাইদেউ মই প্ৰিয়াই কৈ আছোঁ। তেনেতে বাইদেউৱে মোক ক'লে কেনে আছা প্ৰিয়া, আৰু মা আৰু দেউতা কেনে আছে? তাৰপাছত মই ক'লোঁ যে বাইদেউ মই ভালেই আছোঁ, আপুনি কেনে আছে? বাইদেউৱে মোক ক'লে যে মোৰ গাটো ভাল নহয়, সেইবাবে তোমাক ফোন কৰিলোঁ। আজি ৰাতিপুৱা চিৰিৰে নামি থাকোঁতে মোৰ ভৰিখন পিছল খাই পৰিছিল আৰু মই বেয়াকৈ দুখ পাই গ'লোঁ। এই কথাটো শুনি ভিনদেউৱে মোৰ হাতৰ পৰা ফোনটো কাঢ়ি লৈ বাইদেউৰ ওপৰত বিচলিত হৈ তেওঁক বকাবকি কৰিবলৈ ধৰিছিল। ভিনদেউৱে তেতিয়া কৈছিল যে তুমি মোক ৰাতিপুৱাই ফোন কৰা উচিত আছিল, তুমি এতিয়া কেনে আছা? বেছি আঘাত পোৱা নাইতো তুমি? ৰবা মই 1 ঘণ্টাৰ পিছত আহি পামহি। তেতিয়া বাইদেউৱে ক'লে যে এতিয়া ইমান বিচলিত হোৱাৰ কোনো প্ৰয়োজন নাই, যেতিয়া মই ফোনটো কৰোঁ তেতিয়া তুমি ৰিচিভেই নকৰা, তুমি মোৰ প্ৰতি একেবাৰে গুৰুত্ব নিদিয়া হ'লা। তেতিয়া ভিনদেউৱে বাইদেউক ক্ষমা খুজি ক'লে মোক ক্ষমা কৰি দিয়া, মই আৰু এনে কাম কেতিয়াও নকৰোঁ। তাৰপিছত মই ভিনদেউৰ হাতৰ পৰা ফোনটো লৈ বাইদেউক ক'বলৈ ধৰিলোঁ, বাইদেউ মই তোমাক ভিনদেউৰ অভিযোগ কিছুমান দিবলৈ বিচাৰোঁ। তেতিয়া বাইদেউৱে ক'লে যে কেনেধৰণৰ অভিযোগ? তেতিয়া মই ক'লোঁ যে তেওঁ মোক বহুত অসুবিধাৰ সৃষ্টি কৰে, তেওঁ মোক সকলো সময়তে জোকাই থাকে। মই তেওঁক বহুত বকাবকি কৰোঁ, কিন্তু তেওঁ মোৰ কথাবিলাক একেবাৰে নুশুনে। এতিয়া আপুনিয়ে তেওঁক বুজাই দিয়ক। তেতিয়া বাইদেউৱে ক'লে যে ভিনদেউক আৰু খুলখালিৰ কথাবিলাকৰ মাজত মোক নুসুমুৱাবা, তেওঁ মোকো বহুত অসুবিধা দিয়ে, সেইবাবে তেওঁৰ এইটো অভ্যাসত পৰিণত হৈ পৰিছে। এই কথা কৈ তেওঁ ফোনটো ডিছকানেক্ট কৰি দিলে। তেতিয়া ভিনদেউৱে থিয় হৈ মোক ক'লে ঠিক আছে প্ৰিয়া, এতিয়া মই যাব লাগিব। গতিকে মই ভিনদেউক ক'লোঁ ৰ'ব, আপুনি ইমান খৰখেদা কৰি কিয় যাবলৈ ওলাইছে? এতিয়া মই সাজু হৈছিলোঁহে। তেতিয়া ভিনদেউৱে ক'লে নাই প্ৰিয়া, তুমি বুজিবলৈ চেষ্টা কৰা, এতিয়া কাব্যাক মোৰ প্ৰয়োজন আছে। মই ভিনদেউক বহুত বুজাবলৈ চেষ্টা কৰি ক'লোঁ মাত্ৰ আধা ঘণ্টাৰ কথাহে ভিনদেউ, তাৰপিছত আপুনি যাব পাৰিব। কিন্তু এতিয়া ভিনদেউৱে মোৰ কথা একেবাৰে শুনা নাছিল। এইটো সময়ত মোৰ চকুৰ পৰা চকুলো ওলাই আহিছিল আৰু মই তেতিয়া কান্দোনেৰে ভিনদেউক ক'লোঁ যে প্লিজ ভিনদেউ, মোৰ চকুত চকুলো দেখি ভিনদেউৱে আৱেগিক হৈ ক'লে তুমি আকৌ কিয় কান্দিছা? তাৰপিছত ভিনদেউৱে মোক বিচনাত বহিবলৈ দিলে আৰু ক'লে যে এতিয়া হাঁহা। তাৰপিছত মই ভিনদেউক ক'লোঁ, ভিনদেউ হয়তো আপুনি নাজানে মই আপোনাৰ লগত কথা পাতি কিমান ভাল পাওঁ, মইতো আপোনাক জোকাবলৈহে মানা কৰি থাকোঁ। তাৰপিছত ভিনদেউৱে মোক বুজি পালে আৰু লগতে ক'লে যে মই তোমাক ভালদৰে চিনি পাওঁ, সেইবাবেই তোমাৰ কথাত মোৰ কোনো আপত্তি নাই। এটা কাম কৰা, তুমি মোৰ লগতে ব'লা, এই অজুহাতত তুমি তোমাৰ বাইদেউকো লগ পাবা। এতিয়া ভিনদেউৰ মুখৰ পৰা এই শব্দটো শুনাৰ পাছত মোৰ মুখখন একেবাৰে উজলি উঠিছিল। মই ভিনদেউক ক'লোঁ যে দেউতাই মোক যাবলৈ নিদিয়ে, তেওঁক কোনে ক'ব?
তেতিয়া ভিন্দুৱে ক'লে যে তেওঁক কাব্যাই মনাই ল'ব, তুমি সোনকালে সাজু হোৱা। ইয়াৰ পিছত মই সোনকালে সাজু হ'লোঁ আৰু যেতিয়া ভিন্দুৱে বাইদেউক ক'লে যে ময়ো আহিম, তেতিয়া বাইদেউ বহুত সুখী হৈ পৰিছিল আৰু তেওঁ দেউতাক ফোন কৰি কথাটো কৈছিল। এনেকৈয়ে ভিন্দু আৰু মই চহৰলৈ বুলি গুচি আহিলোঁ। গোটেই ৰাস্তাটো মই ভিন্দুৰ পৰা চকু আঁতৰাব পৰা নাছিলোঁ। মই ভিন্দুক সুধিলোঁ, সঁচা কথা কোৱা ভিন্দু, আপুনি মোৰ বাবে গাঁৱলৈ আহিছিল নেকি? তাৰপিছত ভিন্দুৱে হাঁহি হাঁহি ক'লে যে মই সঁচাকৈ ইয়ালৈ সেইবাবেই আহিছিলোঁ, কিন্তু আজি মোৰ ভাগ্যটো চোৱা, এতিয়া মই তোমাক লগত লৈ গৈ আছোঁ। তাৰপিছত নাজানো মোৰ কি হৈ গৈছিল যে মই একো নভবাকৈ তেওঁক আই লাভ ইউ বুলি কৈ দিলোঁ। মোৰ এই কথা শুনি তেওঁ হঠাতে ব্ৰেকটো লগাই দিলে আৰু ক'লে যে প্ৰিয়া, এয়া তুমি কি কৈ আছা? তুমি এজনী সৰু ছোৱালী আৰু তুমি গম পোৱা যে মই তোমাৰ ভিনী হয়। মই ক'লোঁ যে মই সকলো গম পাওঁ আৰু মই ইমানখিনিও জানো যে সেইবাবেহে আপুনি মোৰ পিছে পিছে লাগি আছে। মই ইমান সৰু নহয় ভিন্দু। তাৰপিছত মই হাত জুৰি কৰি ক'লোঁ যে ঠিক আছে বাৰু, আজিৰ পৰা মই এনেকুৱা কেতিয়াও নকৰোঁ। এনেকৈ গাড়ীত কথা পাতি আহি আহি অৱশেষত আমি ঘৰ পালোহি। মোক দেখি এতিয়া বাইদেউৰ বৰ ভাল লাগি গৈছিল। ভিন্দুৱে তাত উপস্থিত হোৱাৰ লগে লগে বাইদেউক বকাবকি কৰিবলৈ ধৰিলে। মই তোমাক কিমানবাৰ কৈছোঁ যে কামবিলাক তুমি সদায় লাহে লাহে কৰিবা, কিন্তু তুমি মোৰ কথাবিলাক একেবাৰে নুশুনা। ইয়াৰ পিছত ভিন্দুৱে তাতেই বহি থাকিল আৰু মই ফ্ৰেছ হৈ গা ধুবলৈ বুলি গুচি গ'লোঁ। গা ধুই অহাৰ পিছত মই পাকঘৰত সকলোৰে বাবে আহাৰ বনাই আছিলোঁ, কাৰণ দুপৰীয়া সেইটো সময়ত সকলোৰে ভোক লাগিছিল। তেনে সময়তে ভিন্দুৱেও পাকঘৰলৈ বুলি আহিল আৰু তেওঁক তেতিয়া বৰ সুখী যেন লাগিছিল। মই তেওঁক সুখৰ কাৰণ সুধিলত তেওঁ ক'লে যে প্ৰিয়া, তুমি বাহিৰৰ পৰা দেখিবলৈ যিমান ধুনীয়া, ভিতৰৰ পৰাও তুমি সিমানেই ধুনীয়া। তেতিয়া মই ক'লোঁ যে মই আগৰ পৰাই তেনেকুৱা। তাৰপিছত ভিন্দুৱে ক'লে, কিন্তু আজিহে মই তোমাক বৰ ভালকৈ দেখিছিলোঁ। মই তেতিয়াহে বুজিছিলোঁ যে আজি ভিন্দুৱে মোৰ লাইভ দৰ্শন কৰিছিল, কাৰণ বাথৰুমত এখন সৰু খিৰিকী আছিল। মই ক'লোঁ, বাইদেৱে ঠিকেই কয়, আপুনি বৰ দুষ্ট, আপুনি কেতিয়াও সলনিয়েই নহয়। তেতিয়া ভিন্দুৱে ক'বলৈ ধৰিলে যে তোমাৰ দৰে যদি এজনী খোলখালী থাকে, তেনেহ'লে মোৰ স্বভাৱ কেনেকৈনো সলনি হ'ব। তাৰপিছত মই ভিন্দুক ক'লোঁ, এতিয়া খৰধৰকৈ বাইদেউৰ ৰুমলৈ আহক, ব্ৰেকফাষ্ট কৰি লওক। তাৰপিছত ভিন্দুৱে ক'লে যে ব্ৰেকফাষ্টৰ কথা পাহৰি যোৱা, আমি পিছত কৰিম। প্ৰথমতে তুমি মোৰ লগত আহা, যিহেতু মই যেতিয়াৰ পৰা তোমাক এনেকৈ দেখিছোঁ, তাৰপিছত মই এখন্তেকো ৰৈ থাকিব নোৱাৰা হৈ পৰিছোঁ। তাৰপিছত ভিন্দুৱে মোৰ হাতৰ পৰা ব্ৰেকফাষ্টৰ প্লেটখন আঁতৰাই লৈ মোক ভিতৰলৈ লৈ যাবলৈ ধৰিছিল। তেতিয়াই মই ভিন্দুক ৰখাই ক'লোঁ, এৰি দিয়ক, আপুনি বৰ জেদী। আপুনি এতিয়া পাহৰি গৈছে যে ঘৰত বাইদেউ আছে আৰু এতিয়া বাইদেৱে সাৰ পাই আছে। আপুনি কিয় ইমান খৰখেদা কৰিছে? আমি সন্ধিয়া কৰিম। যদি বাইদেৱে গম পায় তেন্তে সকলোবিলাক গণ্ডগোল হৈ যাব। ভিন্দুৱে ক'লে, একো গম নাপায়, তুমিয়ে কৈছিলা দেখোন মাত্ৰ আধা ঘণ্টাৰ কথা বুলি। তেনেতে বাইদেৱে মাত দি ক'লে, তোমালোক দুয়োৱে পাকঘৰত কাজিয়া কৰি থাকিবানে ব্ৰেকফাষ্টটো আনিবা? মোৰ বহুত ভোক লাগিছে। তেতিয়াহে তেওঁৰ মনলৈ শান্তি আহিল আৰু মই ক'লোঁ যে আমি সন্ধিয়া কৰিম, আৰু আমি ব্ৰেকফাষ্ট লৈ বাইদেউৰ ৰুমলৈ বুলি আহিলোঁ। আমি অহাৰ লগে লগে বাইদেৱে ক'লে যে অৰ্ণৱ, বেচেৰী ছোৱালীজনীক তুমি কিয় ইমান অশান্তি দি থাকা? বাইদেৱে ইমানখিনি কথা কোৱাৰ লগে লগে ময়ো ক'লোঁ, বাইদেউ, তেওঁ মোৰ কথাবিলাক একেবাৰে নুশুনে, সকলো সময়তে মোক জোকাই থাকে। এতিয়া আপুনিয়ে মাত্ৰ তেওঁক বুজাই দিয়ক। তাৰপিছত ভিন্দুৱে বাইদেউৰ হাতত ধৰি ক'লে, ঠিক আছে, আজিৰ পৰা সকলো মজা কৰা বন্ধ কৰি দিম। এনেকৈ ব্ৰেকফাষ্ট কৰি ভিন্দুৱে গা ধুবলৈ বুলি গ'ল। মই আৰু বাইদেৱে তেওঁলোকৰ বিয়াৰ এলবাম চাই থাকোঁতে টোপনি গ'লোঁ। সন্ধিয়া মই মজিয়া মচি আছিলোঁ আৰু কিছু কাম কৰি থাকোঁতে বাইদেৱে চোতালত খোজকাঢ়ি আছিল। তেতিয়া ভিন্দুৱে ক'লে যে প্ৰিয়া, মই বজাৰলৈ যাবলৈ ওলাইছোঁ, যদি ঘৰৰ বাবে কিবা সামগ্ৰী দৰকাৰ হৈছে তেনেহ'লে মোক কোৱা। তাৰপাছত ভিন্দুৰ লগত অলপ ধেমালি কৰি ক'লোঁ, ঘৰৰ সা সামগ্ৰী সকলো সাজু হৈ আছে, কিন্তু ঘূৰি আহোঁতে মোৰ বাবে গোলাপ জামুন লৈ আহিবা। তেতিয়া ভিন্দুৱে ক'লে যে ঠিক আছে বাৰু, এটা কাম কৰা, আজি তুমি খাদ্যও ৰান্ধিব নালাগে, মই সকলো বাহিৰৰ পৰা লৈ আনিম। এই কথাটো শুনি মই এতিয়া আৰু বেছি সুখী হৈ পৰিছিলোঁ। ভিন্দুৰ পৰা এই কথা শুনি বাইদেৱে ক'লে, তেওঁ মোৰ বাবে কেতিয়াও বাহিৰৰ পৰা খাদ্য নানে। তেতিয়া ভিন্দুৱে ক'লে যে এতিয়া মোক অনুমতি দিয়া, মোৰ নহ'লে ৰাতি হ'ব। ভিন্দুৱে বজাৰলৈ যোৱাৰ পিছত আমি সময় পাৰ কৰিবলৈ টিভি চাবলৈ ধৰিলোঁ। তাৰপিছত ভিন্দুৱে ৰাতি 8 বজাত ঘূৰি আহিল, লগত মিঠাই আৰু খাদ্যও লৈ আহিছিল। ইয়াৰ পিছত আমি একেলগে বহি খাদ্য খাইছিলোঁ আৰু বিভিন্ন ধৰণৰ কথা পাতি ভিন্দুৱে আমাক বহুত হহুৱাবলৈ বাধ্য কৰাইছিল। খাদ্যখিনি খোৱাৰ পিছত ভিন্দুৱে বাইদেউক কোঠালৈ লৈ গৈ ঔষধ দি
মূৰত মালিচ কৰিবলৈ ধৰিলে। ভিনদেউৰ লগত কথা পাতি থাকোঁতে বাইদেৱেনো কেতিয়া টোপনি আহিল সেয়া তেওঁ গমেই পোৱা নাছিল, কাৰণ ঔষধৰ প্ৰভাৱো আছিল যিহেতু। বাইদেউক খুৱাই দিয়াৰ পিছত ভিনদেউ মোৰ ৰুমলৈ আহিল। মই ৰুমতে বহি কেৱল ভিনদেউৰ বাবে অপেক্ষা কৰি আছিলোঁ। তেওঁক দেখি মই ক'লোঁ যে আৰু যদি 10 মিনিটমানৰ ভিতৰত আপুনি নাহিলেহেঁতেন তেন্তে ময়ো শুই থাকিলোহেঁতেন। তাৰপিছতে তেওঁ ক'লে যে তুমি 2 মিনিটমান ৰ'বা, মই তোমাৰ বাবে আৰু কিবা এটা লৈ আহিছোঁ। এই কথা কৈ তেওঁ পাকঘৰলৈ গৈ বটল এটা লৈ আহিল। মই ভিনদেউক এইটো কি বুলি সুধিলত তেওঁ ক'লে, এইটো খালে একো নহয়, স্বাস্থ্যৰ বাবে ভাল হয়। এইটোৱে মাত্ৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখে, আৰু যদিহে তুমি অলপ খোৱা তেন্তে তুমি একেবাৰে নাৰ্ভাছ অনুভৱ নকৰা। তেতিয়া মই ভিনদেউক মানা কৰি ক'লোঁ, নাই ভিনদেউ, মই এইবিলাক নাখাওঁ। যদিহে আপুনি খাব বিচাৰে তেন্তে খাওক। মই আজিলৈকে মদ খাই পোৱা নাই, আৰু দেউতাও কয় যে মদ খোৱা আমাৰ বাবে একেবাৰে ভাল নহয়। তেতিয়া ভিনদেউৱে ক'লে যে তুমি একেবাৰে একো বুজি নোপোৱা, এইটো মাত্ৰ এটা স্বাভাৱিক বিয়েৰহে, এইটো খালে একো নহয়, আৰু তুমি নিশ্চয় দেখিছা যে আজিৰ ছোৱালীবোৰে এইবোৰ খায়। এই বুলি ভিনদেউৱে মোক জোৰ কৰি খুৱাই দিলে। এইটো মোৰ জীৱনৰ প্ৰথম অভ্যাস আছিল, গতিকে মোৰ অলপ অদ্ভুত অনুভৱ হৈছিল। কিন্তু খোৱাৰ পিছত মোৰ সকলো অস্থিৰতা যেন নোহোৱা হৈ গ'ল। ইয়াৰ পিছত ভিনদেউৱে মোৰ লগত পূজা আৰম্ভ কৰিলে। ভিনদেউৱে কৈ আছিল যে অগ্নিকুণ্ডৰ আকাৰ অতি সৰু। তেতিয়া মই তেওঁক ক'লোঁ, ভিনদেউ, এইটো আৰু ভালহে, সৰু অগ্নিকুণ্ড পুৰোহিতে অতি বেছি ভাল পায়। ইয়াৰ পিছত ভিনদেউৱে আধা ঘণ্টা ধৰি মোৰ লগত পূজা কৰিলে, আৰু তাৰপিছত তেওঁ ভাগৰি পৰিল। ভিনদেউৱে এতিয়া মোৰ ওপৰত সম্পূৰ্ণ গংগাজল ছটিয়াই দিছিল, গতিকে মই গা ধুব লগা হ'ল। মই তেতিয়া ভিনদেউক কৈছিলোঁ যে অন্ততঃ এইবোৰ মোৰ ওপৰত ছটিয়াই দিব নালাগিছিল। ভিনদেউৱে ক'লে যে কি কৰিবা প্ৰিয়া, তললৈ পৰি গ'ল। ইয়াৰ পিছত ভিনদেউৱে তেওঁৰ ৰুমলৈ গ'ল, আৰু মই গা ধুই শুই পৰিলোঁ। ৰাতি মই একো গম নাপালোঁ, যদিও ৰাতিপুৱাই গম পালোঁ যে দেহত মোৰ অলপ এটা মিঠা বিষ অনুভৱ হৈছিল। ইয়াৰ পিছত এইটো মোৰ আৰু ভিনদেউৰ দৈনন্দিন কাম হৈ পৰিল। এতিয়া আমি দুয়োজনে সদায় পূজা নকৰাকৈ শুব পৰা নাছিলোঁ। আনহাতে বাইদেউ অসুস্থ হৈ আছিল, গতিকে ভিনদেউ মোৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিল। 10-15 দিন ভিনদেউৰ লগত বহুত উপভোগ কৰিলোঁ, আৰু ইয়াৰ মাজতে বাইদেউৰ শৰীৰো সুস্থ হৈ গৈছিল। পিছত ভিনদেউৱে মোক পুনৰ গাঁৱলৈ বুলি লৈ আহিলে। তাৰ 2 দিনৰ পিছত ভিনদেউৱে ফোন কৰি ক'লে যে প্ৰিয়া, আচলতে তোমাৰ বাইদেউৱে আমাৰ বিষয়ে সকলো গম পাইছিল, তাই তোমাৰ স্বাৰ্থত একো কোৱা নাছিল। কিন্তু কালি ঘৰলৈ অহাৰ লগে লগে তাই মোক বহুত বকাবকি কৰিলে, আৰু মোৰ লগত কথাও নাপাতিলে। যি কি নহওক মই কাব্যাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছোঁ, কিন্তু অনুগ্ৰহ কৰি এতিয়াও তুমি সকলোবোৰ কথা মনৰ পৰা আঁতৰাই ৰাখিবা। এইটো কথা শুনি ময়ো বহুত ভয় খাই গৈছিলোঁ, কিন্তু বাইদেউৰ হৃদয়খন বহুত ভাল আছিল। মই লগে লগে তেওঁক ফোন কৰি তেওঁৰ ওচৰত ক্ষমা খুজিছিলোঁ। বাইদেউৱে ক'লে, ঠিকেই আছে প্ৰিয়া, তুমি সৰু আছিলা, সেইবাবে তুমি একো বুজি পোৱা নাছিলা। কিন্তু মই তেওঁক এতিয়া বুজাই দিছোঁ যে আজিৰ পৰা তেওঁ এনেকুৱা একো নকৰে, আৰু তুমিও এই বিষয়ে একো নক'বা, নহ'লে মা দেউতাই মিছাকৈ চিন্তা কৰিব। ইয়াৰ পিছত সকলো স্বাভাৱিক হৈ পৰিছিল, আৰু এনেকৈ বাইদেউ বিষয়টো আগুৱাই নিনিলে, কাৰণ ভিনদেউৰ লাখ লাখ অভাৱ থাকিলেও কাব্যা বাইদেউৰ সকলো কথাই তেওঁ শুনিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।